শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ কালিস্থানত শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় দুগৰাকীকৈ ট্ৰাক চালক। শিঙৰীৰ কালিস্থানত তথা অসম মালা পথত সামগ্ৰী কঢ়িয়াই অনা AS23CC 3516 নম্বৰৰ প্ৰকাণ্ড ট্ৰাক এখনৰ লগতে AS12E5138 নম্বৰৰ এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়। ফলত দুয়োখন ট্ৰাকৰ চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ট্ৰাক দুখনৰ বিস্তৰ ক্ষতিসাধন হয়। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় শিঙৰী আৰক্ষী দল। ঘটনাস্থলীত উপস্থিত হৈ দুয়োগৰাকী ট্ৰাক চালকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হয়, আমি ইতিমধ্যে অলপ আগতে গম পালোঁ যে এক্সিডেণ্ট ইয়াত এটা হ'ল। এক্সিডেণ্টটো আজি বুলি নহয়, কণ্টিনিউ হৈ আছে। আজি যিহেতু এক্সিডেণ্টটো হ'ল, তাত ধৰক ড্ৰাইভাৰজন ইতিমধ্যে দুইটা ড্ৰাইভাৰ অলপ ইনজিয়াৰ্ড হৈছে। তেওঁলোকক এতিয়া গম পালোঁ যে আমাৰ আৰক্ষী চকীয়ে হস্পিটেললৈকে লৈ গৈছে। কথাটো এইটো হ'ল যে ধৰক এতিয়া ইয়াত যোনটো ডিভাইডাৰ বা গাড়ীখনৰ যোনটো টাৰ্ণিং পইণ্টটো বনাইছে, সেই টাৰ্ণিং পইণ্টটো খুব সৰু। সেইটো কাৰণে ইয়াত সদায় এক্সিডেণ্ট হৈ আছে। আমি ইয়াতে থাকি এইখন গাঁৱৰে ৰাইজ হৈ ইয়াত আজি প্ৰায় ধৰক আপোনাৰ মোৰ চকুৰ ওচৰতে মই জনামতে প্ৰায় 30-40টা এইখন জেগাতে আপোনাৰ এক্সিডেণ্টটো হৈ আছে। চ' অসম মালা ৰাস্তা যোনটো বনালে, অসম মালা ৰাস্তা বনোৱাটো খুব ভাল হৈছে। ৰাস্তাটো বনোৱাৰ পিছত যাতায়াতৰ কাৰণে বহুতখিনি জেগাৰ কাৰণে বহুতখিনি সা সুবিধা হৈছে। কিন্তু ইয়াত যিকোনো আপোনাৰ বস্তুবিলাক দেখিব লাগিছিল, ধৰক পইণ্টবিলাক লাগিছিলে বা আপোনাৰ ধৰক এনেকুৱা টাৰ্ণিং পইণ্টবিলাক, সেইবিলাক বস্তুটো আমি ইয়াত দেখা নাই। চ' ইয়াত এক্সিডেণ্টটো কণ্টিনিউ হৈ থকাৰ কাৰণে 2-3 দিন পিছতো আগতো এক্সিডেণ্ট এটা হৈছিলে। 2 দিন আগতো হৈছে। তাতে দুজন আমাৰ গাঁৱৰে ষ্টুডেণ্ট দুজন ল'ৰা দুটা ঢুকালে। ইয়াত স্পীড ব্ৰেকাৰটো বহুত প্ৰয়োজনীয় হৈ আছে। চাওক, এতিয়া কথা ক'ব গ'লে স্পীড ব্ৰেকাৰটো বহুত প্ৰয়োজনীয়। ইয়াত যিহেতু আপোনাৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে, স্কুলবিলাক আছে, সৰু সৰু বাচ্চাবিলাক বা আমিয়ে ধৰক চাইকেল লৈ, কেতিয়াবা বাইক লৈ বা গাড়ী লৈ কিনে আমি ওলাওঁ। সেই সময়ত ধৰক স্পীড ব্ৰেকাৰটো নোহোৱাৰ কাৰণে আমাৰ নিচিনা ল'ৰাই, মোৰ নিচিনা ল'ৰাই বা আমিয়ে বুলি ক'ব লাগিব, আমাৰ নিচিনা অলপ স্মাৰ্ট বাইক চলোৱা মানুহবিলাকে বেছি বাইক বা গাড়ী চলাই কিনে যাওঁতে দুৰ্ঘটনাটো হৈ যায়। চ' সেইটোৰ কাৰণে মই PWD বিষয়ববীয়াসকলকো কওঁ, আৰু লগত আপোনাৰ এই আমাৰ অসম আৰক্ষী যিবিলাক আৰক্ষীসকল আছে ইয়াত নিৰাপত্তাত থকা, তেওঁলোককো কওঁ তেওঁলোকে অলপ পেট্ৰলিং দি থাকক। আৰু লগতে স্পীড ব্ৰেকাৰটো অতি প্ৰয়োজনীয় হোৱাৰ কাৰণে স্পীড ব্ৰেকাৰটো যদি লগাই দিয়ে, তেনেহ'লে আপোনাৰ গাড়ী চলোৱাটো কণ্ট্ৰলিং অলপ হ'লেও কম হিচাপে হ'ব বুলি মই ভাবোঁ। সেইটোৱে মোৰ ক'বলগীয়া। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।